নমস্কাৰ সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আমি ৰিজনিঙৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। ইয়াৰ পূৰ্বেও দুটাকৈ ৰিজনিঙৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰিছো। সেই ভিডিঅ'সমূহত বিভিন্ন ধৰণৰ পৰীক্ষাত আহি থকা ৰিজনিঙৰ যিসমূহ প্ৰশ্ন আৰু তাৰ পেটাৰ্ণসমূহ আমি তন্নতন্নকৈ আলোচনা কৰিছো। আজিও আমি কিছুমান নতুন ফৰ্মেট আলোচনা কৰিবলৈ আগবাঢ়িছো। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে CAT যদি 3120 হয় তেন্তে MAT কিমান হ'ব? এইসমূহ প্ৰশ্নৰ বাবে আমি যিসমূহ ইংৰাজীৰ এলফাবেট আছে সেইসমূহৰ সিৰিয়েল নাম্বাৰসমূহ মনত ৰখাটো খুবেই দৰকাৰী। যেনে A1 B2 3 3 D4 এইখিনি সকলোৱে জনা কথা। মানে এলফাবেটখিনিৰ কোনটো কিমান নম্বৰ সিৰিয়েলত আছে সেইখিনি জানিব লাগে। এতিয়া যদি আমি চাওঁ C 3 ত আহিব, A আহিব আপোনাৰ 1ত আৰু T এটো আহিব 20ত। সেইকাৰণে এইখিনি মিলাই লিখি থৈছে 3120। এতিয়া একেটা ধৰণে যদি আমি MAT মেট এই যিটো শব্দ আছে তাৰ যদি সিৰিয়েল নাম্বাৰ মিলাই চাওঁ, M এলফাবেটটো আহে আপোনাৰ 13 নম্বৰত, A এলফাবেটটো আহে আপোনাৰ 1 নম্বৰত আৰু T টো আহিব 20 নম্বৰত। মানে এইখিনিৰ পৰা আমি কিমান ল'ব পাৰিম? প্ৰথমতে আহিলে 13, তাৰপিছত আহিলে 1, তাৰপিছত আহিব 20, মানে 13120। আমাৰ যিটো A অপশ্যন আছে A অপশ্যনত 13120 আছে। গতিকে এই প্ৰশ্নটোৰ বাবে আমাৰ অপশ্যন A টো হ'ব শুদ্ধ উত্তৰ। এনেকুৱা ধৰণৰ পেটাৰ্ণৰ প্ৰশ্ন আমাৰ পৰীক্ষাসমূহত আহি থাকে। গতিকে আপোনালোকে এইসমূহ প্ৰেক্টিছ কৰিব। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে যদি DEF তাৰ সমান EFD হয় তেন্তে FGH উলিয়াব লাগে। আমি প্ৰথমতে DEF এইটো কি হৈছে বুলি কৈছে আমাক EFD, মানে আমাৰ এই প্ৰশ্নটো এইকণ কেনেকেনো হ'ব পাৰে চাওকচোন। ডিৰ পৰা ই লৈ কেইটা এলফাবেট থাকিব? এটা এলফাবেট, আমি ইয়াত +1 বুলি লিখিম। মানে ডিৰ পিছতে ই এটা এলফাবেট, পিছত ইৰ পৰা যদি আমি এফলৈ চাওঁ তেনেহ'লে এটা এলফাবেট, পিছত 1+। যদি আমি এফৰ পৰা ডি লৈ চাওঁ তেন্তে আমি কেইটা এলফাবেট পাম? ডি পিছত আহিব ই, তাৰপিছত আহিব এফ, মানে দুটা এলফাবেট আগত। সেইকাৰণে আমি কি লিখিম? -2। ঠিক আছে। একেটা ধৰণৰ ফৰ্মেট যদি আমি FGHৰ ক্ষেত্ৰত চাওঁ, আমি FGH এনেকৈ কৰি লিখি ল'লোঁ। এতিয়া আমি কি ইউজ কৰিম? প্ৰথমতে কৰিম +1, মানে এফৰ লগত +1, এফৰ পিছৰ এটা কিমান আহিব? এফৰ পিছত কি আহিব? জি, হয়নে? এফৰ পিছত আহিব জি, আমি ইয়াতে জি লিখি ল'ম। নেক্সট জিৰ পিছৰ এটা, জিৰ লগত 1 যোগ কৰিলোঁ, কিমান আহিব? H। আৰু Hৰ পৰা দুটা আগত -2, কিমান আহিব? F আহিব, হয়নে? গতিকে এইটো হ'ব আমাৰ শুদ্ধ এনসাৰ GHF। আমাৰ অপশ্যন বিত আছে GHF। এই প্ৰশ্নটোৰ বাবে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰশ্নটো হ'ল AZB যদি CYZ হয় তেন্তে EXFৰ মান কিমান? আমি প্ৰথমতে কি কৰিম? AZB এনেকৈ কৰি লিখি ল'ম। ইয়াৰ পৰা আমাৰ কি ওলাইছেগে? CYD। কেনেকৈ ওলাইছে চাব। এৰ পিছত কেইটা এলফাবেটৰ পিছত আমি C পাম? দুটা এলফাবেটৰ পিছত, +2 লিখিলোঁ আমি। Z আছে আৰু এইফালে আছে Y, হয়নে? জেডটো পিছত পায়, ৱাইটো আগত পায়, মানে জেডৰ পৰা 1 বিয়োগ কৰিছে।
জেডৰ পৰা এটা এলফাবেট যদি আমি আগলৈ যাওঁ তেনেহ'লে ৱাই পাম আৰু বিৰ ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে বি চি ডি মানে দুটা এলফাবেট পিছত আমি ডিটো পাওঁ এই যিটো পেটাৰ্ণ +2 -1 +2 এই পেটাৰ্ণটো এই প্ৰশ্নটোত ব্যৱহাৰ কৰিছে এতিয়া যদি আমি ই এক্স এফৰ ক্ষেত্ৰত এই ফৰ্মুলাটো ইউজ কৰি চাওঁ কেনেকৈ কৰিম চাব প্ৰথমতে আছে ইৰ লগত আমি +2 কৰিলে কিমান পাম ইৰ পিছত দুটা এলফাবেট পিছত হ'ব জি এক্সৰ লগত এক্সৰ এটা আগলৈ আমি এইটো ইউজ কৰিব লাগে -1 এক্সৰ আগত কি হয় এক্সৰ আগত হ'ব ডব্লিউ নেক্সট আহিলে এফৰ লগত আকৌ +2 এইটো +2 কৰিলে কি আহিব এইচ মানে আমাৰ এই প্ৰশ্নটোৰ কাৰণে শুদ্ধ উত্তৰ হ'ব GWH আমাৰ অপশ্যন ক'ত আছে অপশ্যন চিত আছে GWH এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি GWH পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ প্ৰশ্নটো হৈছে 64 যদি 4 হয় তেন্তে কিমান হ'লে তাৰ সমান 9 হ'ব এনেকুৱা ধৰণৰ পেটাৰ্ণৰ বাবে আমি কি কৰিব লাগে প্ৰথমতে পাতি ল'ম 64 কিমান হৈছে বুলি কৈছে 4 হৈছে বুলি কৈছে 4 টো কেনেকৈ 64 কৰিব পাৰি বা 64 টো কেনেকৈ 4 কৰিব পাৰি চাওক 4 যদি কিউব কৰোঁ 4 কিউব মানে হৈছে 4 × 4 16 আৰু 16ৰ লগত 4 পূৰণ কৰিলে এনসাৰ হয় 64 মানে ইয়াত কি কৰা হৈছে 4 কিউব কৰা হৈছে 4 কিউব কৰিলে 64 পায় এতিয়া একেটা ধৰণৰ পেটাৰ্ণ আমি যদি ইটোৰ কাৰণে ব্যৱহাৰ কৰোঁ যেনেকৈ আমাৰ এইটো আছে 9 হয়নে ইয়াত আমি কি কৰিব লাগিব এই 9ক কিউব কৰিব লাগিব আৰু 9ক যদি কিউব কৰোঁ আমি তেনেহ'লে ইয়াৰ এনসাৰ হয় 729 সেইকাৰণে এই প্ৰশ্নটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 729 এনেকুৱা ধৰণৰ প্ৰশ্ন বিভিন্ন কম্পিটিটিভ এক্সামত সঘনাই দি থাকে সেইকাৰণে আপোনালোকে যিমান পাৰে এইবিলাকৰ প্ৰেক্টিছ কৰিব আমাৰ ভিডিঅ'সমূহ সম্পূৰ্ণকৈ চাব আমি তন্নতন্নকৈ এইসমূহৰ বিষয়ে আলোচনা কৰোঁ আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাইছে যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ